কিবা তেওঁক দেখিলেইতো কিবা চম্বলৰ ডকাইত টাইপৰ অলপ গুণ্ডা নিচিনা নালাগে জানো? মই ভাবোঁ যে জয়ন্ত মল্ল বৰুৱাহঁতৰ নিচিনা মানুহৰ ধুবাই যেতিয়া নতুনকৈ নীল দিবলৈ শিকে তেতিয়া নীলৰ পৰিমাণটো বেছি হয়। গতিকে তেওঁ নতুনকৈ মন্ত্ৰীৰ সোৱাদ পাইছেতো, গতিকে তেওঁ অহংকাৰে মূৰত ধৰিছে। এই যে নতুনকৈ মন্ত্ৰিত্বৰ সোৱাদ লাগিছে, গতিকে ক্ষমতাই মূৰত ধৰিছে, ক'ব নোৱাৰা হৈ উৰি আছে। গতিকে এদিন এইবিলাক মানুহক ধূলিৰ লগত যেতিয়া মিহলি কৰি দিব তেতিয়া তেওঁলোকে গম পাব যে ক্ষমতাত নাথাকিলে তেওঁলোকক কেনেকৈ মানুহে গুৰুত্ব দিয়ে। সেইটো দিন তেওঁ অহা নাই কাৰণে তেওঁ গম পোৱা নাই। মই কি বুলি ক'ম যে ভগৱানে তেওঁলোকক সুমতি দিয়ক। জয়ন্ত মল্ল বৰুৱাৰ যদি স্মৃতিশক্তি ঠিকে আছে, এই ডেভিড আৰু গুলিয়াথৰ সাধুটোলৈ মনত পেলালেই হ'ল। মন্ত্ৰী আছে, তেওঁ নিচিনা মুখ বেকা কৰি কৰি কথা কোৱা কোনোবা মন্ত্ৰী আছে নেকি? তেওঁ যিটো শাৰীৰিক অৱয়ব, যিটো তেওঁ বডি লেংগুৱেজ, সেইটো দেখিলেই মানুহ দেখোন বিৰক্ত হৈ যায়। তেওঁ গাত না শিষ্টাচাৰ আছে, না তেওঁ গাত কিবা মানুহৰ সেই ভদ্ৰতাৰ গুণখিনি মানুহে দেখিবলৈ পায়।